ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, সকলোৰে প্ৰত্যেকটো দিন শুভ আৰু মংগলময় হওক তাৰ কামনাৰে আৰম্ভণি কৰিছোঁ বিশেষ ৰাশিফল। বিশেষ ৰাশিফলৰ জৰিয়তে আজি জনাব বিচাৰিছোঁ মহাশিৱৰাত্ৰিৰ দিনাখনৰ পৰাই সৌভাগ্যৰ দৰ্জা খোল খাব কোনো বিশেষ ৰাশিৰ। এয়া মহাশিৱৰাত্ৰিৰ দিনাখনৰ বিশেষ সংযোগ, অপাৰ সুখ সমৃদ্ধি পৰিয়ালৰ ক্ষেত্ৰত, আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত, আপোনাৰ কৰ্মৰ ক্ষেত্ৰত সম্পূৰ্ণ সম্ভাৱনা আছে বিশেষ তিনি ৰাশিৰ। বিশেষ তিনি ৰাশিৰ মহাশিৱৰাত্ৰিৰ দিনাখনৰ পৰাই শুভ আৰু মংগলময় যুগৰ প্ৰস্তুত হৈছে, যাৰ বাবে কোৱা হৈছে যে বিশেষ যি মহাশিৱৰাত্ৰিৰ দিনাখনেই বিশেষ সৌভাগ্যৰ যুগৰ কাৰণ হৈছে শুক্ৰ আৰু বুধ গ্ৰহৰ বিশেষ পৰিৱৰ্তন। শুক্ৰ আৰু বুধ গ্ৰহৰ বিশেষ পৰিৱৰ্তন এইদিনাখন হ'ব। শুক্ৰ বুধৰ পৰিৱৰ্তনৰ বাবেই এইদিনাখন বিশেষ শুভ মংগলময় যুগৰ প্ৰস্তুত হৈছে। এই শুভ মংগলময় যুগৰ বাবেই বিশেষভাৱে এটা মাহ পৰ্যন্ত এই তিনি ৰাশিৰ শুভ মংগলময় ফলাফল থাকিব আৰু বিশেষ তেওঁলোকৰ উন্নতিৰ দিশ থাকিব। আমি সাধাৰণতে বিভিন্ন কৰ্মৰ ক্ষেত্ৰত সৰ্বতো প্ৰকাৰৰ সন্মান, সৰ্বতো প্ৰকাৰৰ স্থান, সৰ্বতো প্ৰকাৰৰ পাত্ৰ, উপযুক্ত ব্যক্তি বুলি সেইজনকেই ভাবোঁ যিজন ব্যক্তিৰ সৰ্বতো প্ৰকাৰৰ সুনাম থাকে, সৰ্বতো প্ৰকাৰৰ বিভিন্ন প্ৰান্তত জনে বিদিত হৈ থাকে। আচলতে সেয়া প্ৰকৃততে পোনপটীয়াকৈ যদি ক'ব বিচৰা যায়, সৰ্বজন বিদিত হ'লেও সৰ্বতো প্ৰকাৰৰ কৰ্মৰ ক্ষেত্ৰত, সৰ্বতো প্ৰকাৰৰ জ্ঞানৰ ক্ষেত্ৰত, সৰ্বতো প্ৰকাৰৰ বিদ্যাৰ ক্ষেত্ৰত যোগ্যজনকেই বিচাৰ কৰিব লাগে। এইকাৰণেই এই কথাটো কৈছোঁ, যোগ্যজনক যদি আপুনি আপোনাৰ কৰ্মৰ বাবে বিবেচনা কৰে, আপোনাৰ যিকোনো কৰ্মৰ ক্ষেত্ৰত আপুনি নিৰ্বাচন কৰা ব্যক্তিজন নিশ্চয়কৈ আপুনি যিকোনো কৰ্ম এটাত যদি এজন ব্যক্তিক নিয়োগ কৰিব বিচাৰে বা আপুনি এটা কৰ্মৰ বাবে যদি এজন ব্যক্তিৰ ওচৰলৈ যাব বিচাৰে, সৰ্বতো প্ৰকাৰৰ সুনাম বা সৰ্বজন বিদিত হ'লেই নহ'ব। নিশ্চয়কৈ আপোনাৰ যিখিনি কৰ্ম সেইখিনি কৰ্ম সিদ্ধ কৰিবলৈ বা আপোনাৰ প্ৰয়োজনখিনি পূৰাব পৰা ব্যক্তি হ'ব লাগিব। এই বিশেষ মনৰ ধাৰণাখিনি আপোনালোকক জনালোঁ। ইয়াৰ বিশেষ তাৎপৰ্য আছে, এইবাবেই সময়ৰ লগত গোটেইখিনি কথা জনালোঁ। বিশেষভাৱে আমি আপোনালোকক জনাই আহিছোঁ যি শুভ মংগলময় ফলাফলৰ বিষয়ে। শুভ মংগলময় ফলাফল: বুধ মীন ৰাশিত প্ৰৱেশ কৰিছে, শুক্ৰ কুম্ভ ৰাশিত প্ৰৱেশ কৰিব আৰু বিশেষভাৱে এই বিশেষ সময় শুভ হ'ব বুলি কোৱা হৈছে। আৰু এই বিশেষ শুভ সময়ৰ বাবেই শিৱৰাত্ৰি পূজাৰ দিনাখনৰ পৰাই অৰ্থাৎ মহাশিৱৰাত্ৰিৰ দিনাখনৰ পৰাই প্ৰথম সৌভাগ্যৱান ৰাশি হিচাপে বিবেচিত হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকল। মিথুন ৰাশিৰ জাতক জাতিকাসকল যিসকলৰ এতিয়ালৈকে বিভিন্ন ধৰণৰ অৰ্থনৈতিক অৱনতি হৈ আছে বা আপোনাৰ বিভিন্ন ক্ষেত্ৰত অশান্তি, বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ অসুবিধাই আপোনাক দেখা দি আছে, তেনেহ'লে আপোনাৰ মহাশিৱৰাত্ৰি পূজাৰ দিনাখনৰ পৰাই শুভ মংগলময় ফলাফল বা শুভ মংগলময় যুগৰ প্ৰস্তুত হৈছে। এই দিনাখনৰ পৰা আপোনালোকৰ ভাগ্যৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন আহিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে দশম নৱম ঘৰত শুক্ৰ বুধ গমন কৰিছে। এনে ক্ষেত্ৰত আপোনাৰ মহাশিৱৰাত্ৰিৰ দিনাখনৰ পৰাই শিক্ষাৰ ক্ষেত্ৰত, কৰ্মজীৱনৰ ক্ষেত্ৰত, আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত, আপোনাৰ আৰ্থিক ক্ষেত্ৰত বিদ্যা বুদ্ধিৰ কাৰক গ্ৰহ বুধ গ্ৰহ আৰু ধন বিলাসিতাৰ কাৰক গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। গতিকে এই দুই গ্ৰহৰ প্ৰভাৱত আপোনাৰ শুভ সংযোগ সংমিশ্ৰণৰ ফলত যথেষ্ট উন্নতিৰ যুগ দেখা গৈছে। চাকৰি কৰি থকা ব্যক্তিসকলৰ বাবে পদোন্নতিৰ সম্ভাৱনা আছে আৰু যিসকলে চাকৰি কৰিব বিচাৰে তেওঁলোকৰ বাবেও শুভ যুগৰ প্ৰস্তুত হৈছে। নিজৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব বুলি কোৱা হৈছে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। দ্বিতীয় সৌভাগ্যৱান ৰাশিলৈ আহিছোঁ। দ্বিতীয় সৌভাগ্যৱান ৰাশি হৈছে বৃশ্চিক ৰাশি।
বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জ্যোতিষীসকলৰ মতে কোৱা হৈছে যে বিশেষ শিৱৰাত্ৰিৰ দিনাখনৰ যি বিশেষ যোগ প্ৰস্তুত হৈছে চতুৰ্থ পঞ্চম ঘৰত বুধ শুক্ৰ গমন কৰিব, যাৰ বাবে সম্পদ বৃদ্ধি, চাকৰি লাভ, কৰ্ম লাভৰ যুগৰ সম্ভাৱনা বৃদ্ধি পাইছে। পৈতৃক সম্পত্তিৰ পৰাও লাভ আপোনালোকৰ আহিব বুলি কোৱা হৈছে। শিৱৰাত্ৰিৰ দিনাখনৰ পৰাই অগ্ৰগতিৰ দিশ, শান্তি সম্প্ৰীতিৰ বাতাবৰণ আপোনালোকৰ থাকিব, উন্নতিৰ দিশ আপোনালোকৰ থাকিব বুলি কোৱা হৈছে। পৈতৃক সম্পত্তিৰ পৰা যি লাভ হ'ব বুলি কোৱা হৈছে, আচলতে আপোনাৰ পূৰ্বজন বা আপোনাৰ পিতৃ, আপোনাৰ বংশ অনুক্ৰম বা আপোনাৰ পূৰ্বজনৰ পৰা বিভিন্ন ধৰণৰ উৎসৰ পৰা আপোনালোকৰ ধন অৰ্থৰ উন্নতি আহিব পাৰে। মহাশিৱৰাত্ৰিৰ দিনাখন যদি আপোনালোকে যান বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিছে, তেনেহ'লে যথেষ্ট শুভ ফলাফল সেইদিনাখন আপোনালোকে পাব। মহাশিৱৰাত্ৰিৰ দিনাখন যান বাহন ক্ৰয়ৰ লগতেই আপোনাৰ ব্যৱসায়ৰ আৰম্ভণি, আপোনাৰ দেৱগৃহৰ আৰম্ভণি অৰ্থাৎ মন্দিৰৰ আৰম্ভণিৰ ক্ষেত্ৰতো যথেষ্ট শুভ যুগৰ প্ৰস্তুত হৈছে আৰু মহাশিৱৰাত্ৰিৰ দিনাখনত যথেষ্ট শুভ যোগ আছে। গতিকে নতুন কৰ্মৰ আৰম্ভণিৰ বাবে বহুত শুভ এই দিনাখন বুলি কোৱা হৈছে। আৰ্থিক অৱস্থা শক্তিশালী হ'ব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ। পৰিয়ালৰ সুখ শান্তি সম্প্ৰীতি, ভাতৃসদৃশ ব্যক্তিৰ সহযোগিতা লাভ হ'ব। আহিছোঁ অন্তিম সৌভাগ্যৱান ৰাশি, তৃতীয় সৌভাগ্যৱান ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এক বিশেষ শুভ সংযোগ মহাশিৱ, যি বিশেষ শিৱৰাত্ৰি, এই বিশেষ শিৱৰাত্ৰিত আপোনালোকৰ শুভ মংগলময় ফলাফল প্ৰস্তুত হৈছে। এইবাৰ শিৱৰাত্ৰি পূজা সঁচাকৈ বিশেষ আৰু এই বিশেষ শিৱৰাত্ৰি পূজাৰ দিনাখন আপোনালোকৰ ভাগ্য উদিত হৈছে। শিৱৰাত্ৰি পূজাৰ দিনাখনৰ পৰাই কুম্ভ ৰাশিৰ প্ৰথম ঘৰত প্ৰৱেশ কৰিব বুধ, দ্বিতীয় ঘৰত থাকিব। বিশেষভাৱে এনে ক্ষেত্ৰত শুভ সংযোগ, শুক্ৰ আপোনাৰ প্ৰথম ঘৰ, বুধ আপোনাৰ দ্বিতীয় ঘৰত থকাৰ বাবে বিশেষ কৰ্মক্ষেত্ৰত অগ্ৰগতি, স্বাস্থ্যৰ ক্ষেত্ৰত অগ্ৰগতি, বাক বুদ্ধি, আপোনাৰ শিক্ষা, আপোনাৰ বিদ্যা বুদ্ধি, সৰ্বতো প্ৰকাৰৰ উন্নতিৰ ক্ষেত্ৰত বিদ্যা বুদ্ধিৰ কাৰগ্ৰহ বুধ গ্ৰহই আপোনাৰ ধনৰ স্থানত থাকি যথেষ্ট অগ্ৰগতি আগবঢ়াব। যিসকলে চাকৰি কৰি আছে, বিভিন্ন শৈক্ষিক জগতৰ লগত জড়িত বা শিক্ষা জগতৰ লগত জড়িত, কৰ্মৰ লগত আপোনালোকে জড়িত হৈ আছে, সকলোৰে বাবেই এক শুভ যুগ, শুভ সময় প্ৰস্তুত হৈছে। ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকল, বিদ্যাৰ্থীসকলৰ বাবেও শুভ যুগ আছে। চাকৰি প্ৰাপ্তিৰ সম্ভাৱনা দেখা গৈছে আৰু এই সময় শুভ সময় যান বাহন ক্ৰয়ৰ বাবে, নতুন মাটি বাৰী সম্পত্তি ক্ৰয়ৰ বাবে শুভ সময়, দেৱগৃহ আৰম্ভণিৰ বাবে শুভ সময়, উন্নত ভৱিষ্যতৰ নতুন পৰিকল্পনাৰ বাবে এক শুভ সময় বুলি ক'ব পাৰি। আমি আপোনালোকক পোনপটীয়াকৈ জনাই দিব বিচাৰিছোঁ, আপোনালোকে যদি আমাৰ সৈতে ব্যক্তিগতভাৱে কথা পাতিব বিচাৰে বা যোগাযোগ কৰিব বিচাৰে, পাৰিব। পোনপটীয়াকৈ ডেছক্ৰিপশ্যনত আপোনালোকে চাই ল'ব, আমাৰ যোগাযোগৰ নম্বৰ দিয়া আছে। আৰু সকলোৰে প্ৰত্যেকটো দিন শুভ হওক, মংগলময় হওক, তাৰ কামনাৰে এই ৰাশিফল এইখিনিতে সামৰিছোঁ। পৰৱৰ্তী ৰাশিফলত নিশ্চয়কৈ লগ পাম। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। ভিডিঅ'টো যদি ভাল পাইছে, ধন্যবাদ।